নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ যিসকল নেকি আশা কৰ্মী আছে, যিসকল অংগনবাদী কৰ্মী আছে, যিসকল নেকি সহায়িকা আছে, যিসকল নেকি টিউটৰ আছে, যিসকল ভাত ৰান্ধনি আছে, তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। লগতে আমাৰ অসমৰ যিবিলাক নেকি ভেঞ্চাৰ স্কুল আছে, মানে যিবিলাক বিদ্যালয় নেকি এতিয়ালৈকে পাদেশীকৰণ হোৱা নাই, সেই বিদ্যালয়সমূহৰ বাবেও এটা বিৰাট ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো বৰ বিশেষ দীঘলীয়া নহয়, তো তাৰ কাৰণে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব পাৰিব। জাষ্ট অকণমান খবৰ হ'ব। তাৰ আগতে আপোনালোকে ভিডিঅ'টোত লাইক এটা কৰি ল'ব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বহু দিনৰে পৰা এটা সমস্যাত ভুগি আছিলে, বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে অসমৰ আশা কৰ্মীসকলে। অসমৰ যিসকল নেকি অংগনবাদী কৰ্মী আছে, যিসকল সহায়িকা আছে, তেওঁলোকে বাৰে বাৰে প্ৰতিবাদ কৰি আহিছে চৰকাৰৰ সন্মুখত। লগতে টিউটৰসকল আৰু লগতে যিবিলাক বিদ্যালয় নেকি এতিয়ালৈকে পাদেশীকৰণ হোৱা নাই, তেওঁলোকে বাৰে বাৰে চৰকাৰৰ ওচৰত এটা দাবী জনাই আহিছে যে আমাৰ দৰমহাবিলাক নিয়মীয়াকৰণ কৰিব লাগে, আমাৰ দৰমহাবিলাক বঢ়াই দিব লাগে। ভাত ৰান্ধনিবিলাকে কৈছে যে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে, আমাৰ দৰমহাটো অকণমান বঢ়াই দিব লাগে, বা আমাৰ যিটো নেকি দৰমহা দিয়া যায় সেইটো কণ্টিনিউ, মানে প্ৰত্যেক মাহে আমাক সময়মতে দি যাব লাগে। কিন্তু বহু দিনৰ সমস্যা আছিলে, এই সমস্যাটো এতিয়ালৈকে সমাধান হোৱা নাই, আৰু কেতিয়া এই সমস্যাটো সমাধান হয় তাৰ কোনো ঠিক নাই। কিন্তু তাৰ মাজতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ মাজতে সংবাদ মাধ্যমৰ আগত জনাইছে যে যিসকল নেকি আশা কৰ্মী আছে, যিসকল নেকি অংগনবাদী কৰ্মী আছে, যিসকল নেকি সহায়িকা আছে, যিসকল নেকি টিউটৰ আছে, যিবিলাক নেকি ভাত ৰান্ধনি আছে, আৰু যিবিলাক নেকি আমাৰ অসমত বৰ্তমান সময়ত প্ৰাদেশীকৰণ নোহোৱাকৈ বিদ্যালয় আছে, এই সকলোবিলাক সমস্যা সমাধান হ'ব বুলি জনাইছে। আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'ব, সহায়িকাসকলৰ দৰমহা বৃদ্ধি হ'ব, লগতে যিসকল অংগনবাদী কৰ্মী আছে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব, যিসকল ভাত ৰান্ধনি আছে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব, লগতে যিসকল টিউটৰ আছে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব, আৰু যিবিলাক বিদ্যালয় নেকি এতিয়ালৈকে প্ৰাদেশীকৰণ হোৱা নাই সেই বিদ্যালয়সমূহো প্ৰাদেশীকৰণ হ'ব। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেনো কি কয় এই সম্পৰ্কত অকণমান আপোনালোকে চাই লওক। আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনিৰ বাঢ়িব, টিউটৰৰ বাঢ়িব, আৰু আমাৰ প্ৰাদেশীকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশীকৰণ। তো প্ৰায় সময়ত আশা বাইদেউসকল বা অংগনবাদী কৰ্মীসকলে মোক কমেণ্ট কৰি থাকে যে আমাৰ দৰমহা পাতিবিলাক কেতিয়া বঢ়াব, আমাৰ ওপৰত আপুনি এটা ভিডিঅ' বনাব। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ঘোষণা কৰিলেই আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে, আপোনালোকৰ দৰমহা বা আপোনালোকৰ চাকৰি হয়তো নিয়মীয়াকৰণ খুব সোনকালেই কৰাই দিয়া হ'ব। টিউটৰসকলৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ, আৰু যিবিলাক বিদ্যালয় প্ৰাদেশীকৰণ হোৱা নাই তো সেই বিদ্যালয়সমূহ খুব সোনকালেই প্ৰাদেশীকৰণ কৰা হ'ব। এতিয়া অসম চৰকাৰেও বুজিব লাগে যে মহিলাসকলক অৰুণোদয় আঁচনিৰ নামত 1250 টকাকৈ প্ৰত্যেক মাহে একদম 10 তাৰিখৰ দিনাখনেই দিয়ে। ছোৱালীসকলক এই মইনা নিযুত আঁচনিৰ অধীনত 1000 টকাকৈ 11 তাৰিখৰ দিনাখন সময়মতে দিয়ে। কিন্তু যিবিলাক মহিলাই নেকি ৰাইজৰ হকে কাম কৰি আছে, যিসকলে নেকি এটা ছাৰ্ভিচ কৰি আছে, মোৰ মতে তেওঁলোকৰ দৰমহাটো এটলিষ্ট সময়মতে দিব লাগে। যেনেকৈ ভাত ৰান্ধনিসকল, এতিয়া ভাত ৰান্ধনিসকলে যদি ভাত নাৰান্ধে তেন্তে সেই যিসকলে নেকি অৰুণোদয় আঁচনি 1200 টকা পায় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সময়মতে ভাত খাব নাপাব। গতিকে সেইসকল ভাত ৰান্ধনিকো মোৰ মতে পইচাসমূহ সময়মতে দিব লাগে। অসম চৰকাৰে হয়তো ভাবে যে কিমাননো আছে ভাত ৰান্ধনি, তেওঁলোকে মোক ভোট নিদিলেও নাই, যদি অৰুণোদয় আঁচনিৰ পইচাটো পাই যায় তেনেহ'লে ভাল পাই যাব, তো মোক ভোট নিদিলেও নাই চাগে এই বুলি ভাবে, আৰু সেইকাৰণে তেওঁলোকৰ দৰমহাবিলাক সময়মতে নিদিয়ে বা তেওঁলোকৰ সমস্যাটো সমস্যা বুলি নাভাবে। বা যিবিলাক নেকি অংগনবাদী কৰ্মী থাকে, যিবিলাক আশা কৰ্মী থাকে, আশা কৰ্মীসকলে কম কষ্ট কৰে, তো তেওঁলোককো মোৰ মতে পইচাটো সময়মতে দিব লাগে, তেওঁলোকৰ দৰমহাটো বৃদ্ধি কৰি দিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো চৰকাৰী চাকৰিয়ালবিলাকৰ সমস্যাবিলাক বুলি নাভাবেই, আৰু যাৰ কাৰণে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা নকৰে। কিন্তু এনেকৈ ফ্ৰী আঁচনিৰ নামত হিতাধিকাৰী বৃদ্ধি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বিৰাট ভাল পায়, আৰু সেইকাৰণে তেওঁলোকক পইচাসমূহ সময়মতে দিয়ে। হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয়।